হাই ফ্ৰেণ্ড, মই দেৱব্ৰত দাস ডেইলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। আজি বেংক নিফটি ফাইনেল ক্ল'জ দিছে 45,825, যিটো প্ৰিভিয়াছ ক্ল'জৰ পৰা -145 পইণ্ট ডাউনত ক্ল'জ দিছে। যিটো আমাৰ উইকলি এনালাইচিছৰ ডেইলিৰ যোনটো টাৰ্গেট আছিলে, সেই টাৰ্গেটৰ আমাৰ ফাৰ্ষ্ট যিটো টাৰ্গেট আছিলে 45,655, সেই লেভেলটো আমাৰ আজি টাৰ্গেট এচিভ কৰিছে। ডেইলিত আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো আমি এবাৰ চাই লওঁ। লাষ্ট টাইম মই কৈছিলোঁ যে ইয়াত এটা ট্ৰেণ্ড লাইন হৈ আছে আৰু এইটো চোৱাক, আজি এইটো ফ'ল' আপ কৰিছে, ইয়াৰ তলত ক্ল'জ দিছে। এতিয়া আমি চাম যে যদি এই প্ৰাইচটোৰ তলত যদি অহাকালি যদি ইয়াৰ ব্ৰেকডাউন দিয়ে, তেতিয়াহ'লে ইয়াৰ যিখিনি লেভেল ওলাই আহিব সেইটো আমি এবাৰ চাই লওঁ। ডাউন ছাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 45,455, তাৰপিছত 45,295 আৰু হ'ব 45,066। এইটো হৈ গৈছে ডাউন ছাইডৰ কাৰণে। আপ ছাইডৰ কাৰণে হ'ব 45,955, হ'ব 46,188, তাৰপিছত হ'ব 46,333। এইটো হৈছে আপ ছাইডৰ কাৰণে। আৰু যেতিয়ালৈকে প্ৰাইচটো এইটো যিটো আমাৰ ৰেজিষ্টেণ্ট আছে 46,400 আৰু 46,500ৰ যিটো আমাৰ ৰেজিষ্টেণ্ট আছে, সেই লেভেলটো যেতিয়ালৈকে ক্ৰছ নকৰে তেতিয়ালৈকে আমি আপছাইডৰ কাৰণে এটা ভাল আমি মুভ দেখিবলৈ নাপাম। তো আমি চাওঁ যে এতিয়া ইণ্টাৰনেট আমি কেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰোঁ। লাষ্ট টাইম আমি যিটো কৈছিলোঁ যে প্ৰাইচটো যদি ইয়াত অপেন হয় যদি এটা ৰেঞ্জ বনাই যদি যোনটো ছাইডে ই ব্ৰেকআউট দিব সেইটো ছাইডে আমি এটা ট্ৰেড কৰিব পাৰোঁ। আৰু ইয়াত চাওক, প্ৰাইচটো এইটো ৰেঞ্জৰ ভিতৰতে সোমাই আছে, ইয়াত কোনো ধৰণৰ ব্ৰেকআউট দিয়া নাই, একেটা জেগাতে প্ৰাইচটো হৈ আছে। এতিয়া আমি চাম যে অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম। আৰু ইয়াত যেতিয়া আপোনাৰ 46,000ৰ যিটো লেভেল আছে, সেইটো যেতিয়ালৈকে আপছাইডে ক্ৰছ নকৰিব তেতিয়ালৈকে আমি এটা মুভমেণ্ট এনেকুৱা দেখিবলৈ নাপাম। আৰু যিটো ডাউন ছাইডৰ যিটো আছে সেইটো 45,600 যিটো লেভেল আছে ডাউন ছাইডৰ কাৰণে, এইটো লেভেল যেতিয়ালৈকে ব্ৰেক নকৰিব তেতিয়ালৈকে আমি ডাউন ছাইডৰ কাৰণে এনেকুৱা এটা ভাল এটা মুভ দেখিবলৈ নাপাম। তো এতিয়া আমি চাম যে যদি প্ৰাইচটো কালি এইটো জেগাত অপেন হয় যদি 5 মিনিট বা 10 মিনিটৰ সময়টো যদি ইয়াত থাকে, তাৰপিছত যদি ব্ৰেকডাউন দিয়ে, তেতিয়া আমি লগে লগে ইয়াত আমি এটা ট্ৰেড পাব পাৰোঁ। আৰু যিখিনি আমাৰ লেভেল হ'ব সেইটো হ'ব আপছাইডৰ কাৰণে যিখিনি লেভেল আছিলে সেইটো হ'ব 46,288, তাৰপিছত হ'ব 46,366, তাৰপিছত হ'ব 46,522, তাৰপিছত হ'ব 46,655, আৰু ডাউন ছাইডৰ কাৰণে হ'ব 45,500, তাৰপিছত হ'ব 45,388, তাৰপিছত হ'ব 45,288, তাৰপিছত হ'ব 45,188। এইটো এটা ট্ৰেণ্ড লাইন হৈ আছে। এইটো ট্ৰেণ্ড লাইনত যদি এইটো তলৰ ফালে যদি এইটো ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে আমি আৰু কনফাৰ্ম হৈ যাব যে প্ৰাইচটো তললৈ যাব। আৰু যদি এইটো যিটো আছে 46,000 যিটো লেভেল আছে, এইটোৰ ওপৰত যদি ওপৰলৈ যায় তেতিয়াহ'লে আমাৰ আপছাইডে যোৱাৰ মেক্সিমাম চান্স আছে। এতিয়া আমি নিফটিৰ কাৰণে চাম যে নিফটিত আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। নিফটিৰ আজি ফাইনেল ক্ল'জ হৈছে 21,771, যিটো প্ৰিভিয়াছ ক্ল'জৰ পৰা -82 পইণ্ট ডাউনত গৈ ক্ল'জ দিছে। আৰু উইকলি ভিডিঅ'ত যিটো আমাৰ ডেইলিৰ যিটো টাৰ্গেট আছিলে সেই টাৰ্গেটটো আমি এচিভ কৰিছোঁ। এতিয়া আমি চাম যে অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। ইয়াত চোৱা, মই লাষ্ট টাইম কৈছিলোঁ যে ইয়াত এটা ডাবল টপ হৈ আছে আৰু ইয়াত শ্বুটিং ষ্টাৰ হৈছে। শ্বুটিং ষ্টাৰক যদি ই ফ'ল' আপ কেণ্ডেল যদি বেৰিছ কেণ্ডেলে ফ'ল' কৰে আৰু ক্ল'জ যদি ইয়াৰ তলত দিয়ে, তেতিয়াহ'লে ইয়াত শ্বুটিং ষ্টাৰৰ যিটো কনফাৰ্মেশ্যন সেইটো আমি পাই যাম। আৰু ইয়াত আজি যিটো হৈছে, আজি কনফাৰ্ম কৰি দিছে যে শ্বুটিং ষ্টাৰ যিটো ছিগনেল দিছে সেইটো আজি ইয়াক কনফাৰ্ম কৰি দিছে। এতিয়া অহাকালি যদি ইয়াৰ ল'টো যদি ব্ৰেক কৰে তেতিয়াহ'লে আমি ডাউন ছাইডৰ কাৰণে এটা ভাল মুভ দেখিবলৈ পাম। আৰু যিখিনি আমাৰ লেভেল হ'ব, আপছাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 21,855, তাৰপিছত হ'ব 21,922, আৰু ডাউন ছাইডৰ কাৰণে হ'ব 21,655 আৰু হ'ব 21,555। আৰু ইয়াত চাওক যে ইয়াত এটা চেনেলত সোমাই আছে প্ৰাইচটো, আৰু এতিয়া এইটো যদি ল' ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে এইটো ছাইডৰ পৰা আমি কনফাৰ্ম হৈ যাম যে প্ৰাইচটো ডাউন ছাইডে আহিব। আৰু মই লাষ্ট টাইমো কৈছিলোঁ যে ইয়াত মাল্টিপল ডাইভাৰ্জেঞ্চ হৈ আছে। ইণ্ডিকেটাৰ
যিটো আছে RSI এইটো ডাউন সাইডে গৈ আছে আৰু যিটো প্ৰাইসটো আছে প্ৰাইসটো আপ সাইডে গৈ আছে তো এইটো সাইডৰ পৰা আমাক কনফাৰ্ম কৰি দিয়ে যে প্ৰাইসটো তললৈ অহাৰ ম্যাক্সিমাম চান্স আছে এতিয়া আমি ইন্টাৰডে চাম যে ইন্টাৰডে আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰোঁ লাষ্ট ভিডিঅ'ত মই কৈছিলো যে যদি প্ৰাইসটো এইটো জায়গাত ওপেন হয় যদি এটা ৰেঞ্জত থাকে প্ৰাইস তাৰ পিছত যোনটো সাইডে ব্ৰেকআউট দিব সেইটো সাইডে আমি এটা ট্ৰেড পাব পাৰোঁ আৰু এক্স্যাক্টলি প্ৰাইস এনেকুৱাই কৰিছে যে ইয়াত ওপেন হৈ ইয়াত এটা ৰেঞ্জৰ ভিতৰতে প্ৰাইসটো আছিলে তাৰ পিছত সেকেন্ড হাফত যেতিয়া এটো ব্ৰেক কৰিছে তেতিয়া আমি এটা ওয়ান ওয়ে এটা আমি ডাউনফল দেখিবলৈ পাইছো যেটো আমাৰ ইন্টাৰডে টাৰ্গেট আছিলে এই ইন্টাৰডে টাৰ্গেটৰ যেটো ফাৰ্স্ট টাৰ্গেট আছিলে সেই ফাৰ্স্ট টাৰ্গেটটো আমি এচিভ কৰিছো যেটো 21722 আছিলে হেটো আমি এচিভ কৰিছো এতিয়া আমি চাম যে অহা কালি আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰোঁ ইয়াত যদি আমি চাওঁ তেতিয়াহলে ইয়াত এটা ধুনীয়া ট্ৰেন্ড লাইন হৈ আছে আৰু ট্ৰেন্ড লাইনটো ব্ৰেক কৰিছে ব্ৰেক কৰি প্ৰাইসটো ইয়াত ক্লোজ দিছে এতিয়া আমি চাম যে যদি প্ৰাইসটো এটো জায়গাত ওপেন হয় এটো এৰিয়া যদি ওপেন হয় যদি ইয়াত যদি অলপ ৰেঞ্জ বনায় যদি প্ৰাইসটো তলৰ ফালে যদি ব্ৰেকডাউন কৰে তেতিয়া আমাৰ যিখিনি লেভেল ওলাই আহিব ডাউন সাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিব হেটো হ'ব 21655 তাৰপিছত হ'ব 21588 তাৰপিছত হ'ব 21511 আৰু যদি আমি আপসাইডৰ কাৰণে চাম তেতিয়া হলে হ'ব 22022 তাৰপিছত হ'ব 22077 তাৰপিছত হ'ব 22133 এতিয়া আমি চাম যে যদি প্ৰাইসটো গ্যাপ আপ ওপেন হয় যদি এইটো ৰেঞ্জত যদি গ্যাপ আপ ওপেন হয় তেতিয়া হলে ইয়াত যদি ৰেঞ্জ বনায় যদি এইটো যেটো আমাৰ হাই আছে আজিৰ যেটো হাই আছে এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে আমি আপসাইডৰ কাৰণে এটা মুভ দেখিবলৈ পাম আৰু যদি এইটো ইয়াত ওপেন হৈ যদি ডাউন সাইডে আহে তেতিয়া হলে আমাৰ যেটো আজি ক্লোজ আছে ইয়াত সাপোর্ট লব সাপোর্ট লৈ যদি ৰেঞ্জ বনায় যদি তলৰ ফালে যদি আহে তেতিয়া হলে আমি এটা ডাউন সাইডৰ কাৰণে এটা ধুনীয়া মুভ দেখিবলৈ পাম এটো কাৰণে আমি অহা কালে প্ৰাইস একশনটো চাইহে আমি ট্ৰেড কৰিব লাগিব তো আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু যদি নতুন হয় তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ